আমাৰ পৰম পবিত্ৰ প্ৰভু যীশু খ্ৰীষ্টৰ নামত নমস্কাৰ কৰিছোঁ। আজিৰ শাস্ত্ৰপাঠ যোহনে লিখা শুভবাৰ্তা 11 নম্বৰ অধ্যায়ৰ 38 পৰা 44 নম্বৰ পদ। তাতে যীশু আকৌ অন্তৰত উত্তেজিত হৈ মৈদামৰ ওচৰলৈ গ'ল। সেই মৈদামেই এটা গুহা আৰু তাৰ মুখতে এচটা শিল আছিল। যীশুৱে ক'লে, শিল ছটা গুচাই দিয়া। তাতে মৃতজনৰ বায়েক মাৰ্থাই তেওঁক ক'লে, হে প্ৰভু, এতিয়া শৰীৰত দুৰ্গন্ধ হৈছে, কিয়নো আজি 4 দিন হ'ল। যীশুৱে তেওঁক ক'লে, যদি বিশ্বাস কৰা তেন্তে ঈশ্বৰৰ মহিমা দেখিবলৈ পাবা। এই কথা মই তোমাক নকৈছিলোনে? তাতে তেওঁবিলাকে শিল ছটা গুচালে। তেতিয়া যীশুৱে ওপৰলৈ চকু তুলি ক'লে, হে পিতৃ, মোৰ নিবেদন শুনিলা, এই কাৰণে তোমাৰ স্তুতি কৰোঁ। আৰু তুমি মোৰ নিবেদন যে সদায় শুনি আছা, তাক মই হলে জানো। কিন্তু তুমি যে মোক পঠালা, চাৰিওফালে থিয় হৈ থকা এই লোকসমূহে তাক যেন বিশ্বাস কৰে, এই নিমিত্তে তেওঁবিলাকৰ কাৰণেহে কলো। ইয়াকে কৈ তেওঁ বৰকৈ ৰিঙিয়াই ক'লে, হে লাজাৰ, বাহিৰলৈ আহা। তাতে সেই মৃতজন হাত ভৰি মৈদামৰ কাপোৰেৰে বন্ধা আৰু মুখ গামোচাৰে বন্ধা হৈ বাহিৰলৈ আহিল। যীশুৱে তেওঁবিলাকক ক'লে, এওঁক মেলি এৰি দিয়া। সেয়া আছিল যোহনে লিখা শুভবাৰ্তা 11 নম্বৰ অধ্যায়ৰ 38 পৰা 44 নম্বৰ পদ। লাজাৰক কবৰ দিয়া 4 দিন হৈ গৈছিল। প্ৰভু যীশুৱে কবৰৰ ওচৰলৈ গৈ লাজাৰক মাতিলে আৰু লাজাৰ জীৱিত হৈ কবৰৰ পৰা ওলাই আহিল। কিন্তু লাজাৰ জীৱিত হৈ ওলাই আহোঁতে কবৰ দিওঁতে যি কাপোৰেৰে মেৰিয়াই কবৰ দিয়া হৈছিল তেনেদৰেই ওলাই আহিছিল। প্ৰভু যীশুৱে লাজাৰক সেই কাপোৰৰ বন্ধনৰ পৰা খুলি দিবলৈ ক'লে আৰু মানুহবোৰে লাজাৰক কবৰৰ কাপোৰৰ বন্ধনৰ পৰা মুকলি কৰি দিলে। জীৱিত হৈ ওলাই অহা অথচ কবৰৰ কাপোৰেৰে মেৰিওৱা অৱস্থাত থকা লাজাৰৰ ছবিখন আমি যদি অলপ কল্পনা কৰি চাওঁ, তেনেহলে বুজি পাম যে জীৱিত হলেও লাজাৰে ভালদৰে লৰচৰ কৰিব পৰা নাছিল, কাৰণ তেওঁক কাপোৰেৰে মেৰিয়াই থোৱা আছিল। লাজাৰৰ সেই অৱস্থাটোৱে আমাক এটা গুৰুত্বপূৰ্ণ আত্মিক শিক্ষা দিয়ে। বহুতো খ্ৰীষ্টীয় বিশ্বাসীৰ অৱস্থা আচলতে কবৰৰ কাপোৰেৰে মেৰিয়াই থোৱা অথচ জীৱিত হোৱা লাজাৰৰ নিচিনা। আমি যেতিয়া প্ৰভু যীশুক বিশ্বাস কৰি আমাৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰোঁ, তেতিয়া আমি আত্মিকভাৱে জি উঠো, পবিত্ৰ আত্মাৰ যোগেৰে নতুন জন্ম লাভ কৰোঁ। আমি পাপ অপৰাধত মৰি থকা অৱস্থাৰ পৰা আত্মিকভাৱে জি উঠো। কিন্তু এইটোও সত্য যে আমাৰ শাৰীৰিক আৰু মানসিক ক্ষেত্ৰখনত আমাৰ পুৰণি জীৱনৰ পৰা কিছুমান প্ৰভাৱো আহে, ঠিক সেই কবৰৰ কাপোৰৰ নিচিনাকৈ। এনে বন্ধনৰ কথা ভাবিলেই আমাৰ মনলৈ আহে আমাৰ পুৰণি অভ্যাস, আমাৰ পুৰণি মনোভাৱ ইত্যাদি। প্ৰভু যীশুৰ বিশ্বাসী হিচাপে আমি আমাৰ নতুন জীৱনটো সম্পূৰ্ণৰূপে উপভোগ কৰিবলৈ হলে আমাক সেই বান্ধোনবোৰৰ পৰা মুকলি কৰি দিয়াৰ প্ৰয়োজন আছে। আমি যি ভাবো, যি চিন্তা কৰি থাকো, সেইবোৰে আমাৰ আবেগ আৰু মনোভাৱত প্ৰভাৱ পেলায়। আমি যি ভাবো সেইবোৰ আমাৰ কাৰ্যত, আমাৰ আচৰণত প্ৰকাশ পায়। যেতিয়া আমি আমাৰ সমস্যাবোৰৰ প্ৰতিহে মনোযোগ দি থাকো, তেতিয়া সেইবোৰ আমি বঢ়াই দিয়াৰ নিচিনা। কিন্তু যেতিয়া আমি আমাৰ সমস্যাবোৰলৈ নাচাই ঈশ্বৰৰ ব্যৱস্থাৰ বিষয়ে চিন্তা কৰো, তেতিয়া সমস্যাটো সংকুচিত হয় আৰু আমি জীৱনত ঈশ্বৰৰ কাৰ্য প্ৰকাশিত হোৱা দেখা। আমি যি ভাবো সেইটোৱে আমাৰ ওপৰত আধিপত্য বিস্তাৰ কৰি থাকে। আমি হতাশাজনক কথাবোৰ ভাবি থাকিলে হতাশ হৈ পৰিম, আনহাতে ইতিবাচক চিন্তা কৰি থাকিলে জীৱনত ইতিবাচক প্ৰভাৱ আমি দেখিবলৈ পাওঁ। আমাৰ জীৱনত যদি ঈশ্বৰীয় সন্তুষ্টি আমি উপভোগ কৰি থাকিব লাগে, তেনেহলে সেইটো আমাৰ পৰিস্থিতিৰ ওপৰত আচলতে নিৰ্ভৰ নকৰে, নিৰ্ভৰ কৰে আমাৰ মনৰ ওপৰত। আমি ঈশ্বৰৰ ওপৰত কৰা বিশ্বাসৰ ওপৰত আৰু তেওঁতে নিৰ্ভৰ কৰাৰ ওপৰতহে গোটেইখিনি নিৰ্ভৰ কৰে। আমাৰ অৱস্থা, আমাৰ পৰিস্থিতি যিয়েই নহওক কিয়, আমি মৰম লগা, সত্য, সুখ্যাতিযুক্ত ভাল বিষয় আদিৰ চিন্তা কৰিবলৈ সিদ্ধান্ত ল'ব পাৰোঁ। আৰু আমি যেনেদৰে ভাবিম, চিন্তা কৰিম, আমাৰ আবেগবোৰো তেনেকুৱাই হ'ব। এই জগতখনৰ অস্থায়ী বস্তুবোৰৰ পৰিৱৰ্তে অনন্তকলীয়া আত্মিক সত্যবোৰৰ ওপৰত আমাৰ মনোযোগ কেন্দ্ৰীভূত কৰিবলৈ আমাক কোৱা হৈছে, আমাক নতুন মন কৰিবলৈ কোৱা হৈছে। প্ৰাৰ্থনা কৰিম। স্বৰ্গত থকা মৰমীয়া পিতৃ ঈশ্বৰ, প্ৰভু যীশুক বিশ্বাস কৰি নতুন জন্ম পোৱাৰ পাছত জীৱনটো প্ৰকৃত অৰ্থত উপভোগ কৰিবলৈ আমাক সহায় কৰা আৰু পুৰণি জীৱনৰ যিবোৰ কথাই আমাক আত্মিক জীৱনটো উপভোগ কৰাত বাধাৰ সৃষ্টি কৰে, সেইবোৰ দূৰ কৰিবলৈ আমাক সহায় কৰা। আজিৰ দিনটো তোমাৰ হাততে গতাইছো, ত্ৰাণকৰ্তা প্ৰভু যীশুৰ নাম, আমেন।